এবাৰ গৌৰৱ গগৈয়ে কিছু মন্তব্য কৰিছে ডিমৰিয়াত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে চৰকাৰৰ আঁচনিক কেনেদৰে সমালোচনা কৰিলে গৌৰৱ গগৈয়ে একেটা সময়তে বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে সাংসদ গৌৰৱ গগৈয়ে। ইয়াতো মহিলাসকলে কৈছে যে ইহঁতক বিশ্বাসঘাত কৰা গৈছে, অমৃত কলহ আঁচনি পোৱা নাই, ঘৰৰ ভিতৰত JJM পাইপৰ পানীত নাহে, ইয়াৰ ভিতৰত বহুতো গছপুলি ৰোৱা এটা মিছা প্ৰলোভন দিলে 10,000 টকা, বহুতৰ ইহঁতৰ ল'ৰা ছোৱালী এতিয়া চৰকাৰী স্কুলত পঢ়িবলৈ সুবিধা পোৱা নাই, মদৰ সমস্যা সোমাই গৈছে, ড্ৰাগছৰ সমস্যা সোমাই গৈছে। তো বৰ্তমান চৰকাৰে শিক্ষা, চিকিৎসা আৰু পানীৰ যোগানৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, ভূমিপট্টাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাই, চন্দ্ৰপুৰত এটা ষ্টেডিয়াম হোৱা কথা কোৱা নাই। লগতে আমি কৈছোঁ কংগ্ৰেছৰ কিছু কথা যে আজি ৰাহুল ডাঙৰীয়াই প্ৰচেষ্টাত বৰ্তমান চৰকাৰ যে চেঞ্চাছ কৰিবলৈ বাধ্য হৈছে, এই ক্ষেত্ৰত অসমৰ মানুহবোৰ যথেষ্ট উপকৃত হ'ব। আমি গম পাম যে এই অঞ্চলৰ ভিতৰতো ইয়াত কাৰ্বি মানুহ কিমান আছে, ইয়াত বড়ো মানুহ কিমান আছে, ইয়াত ৰাভা মানুহ কিমান আছে, আমি গম পাম যে বিভিন্ন ঠাইত মৰাণ মানুহ কিমান, মটক মানুহ কিমান আছে, চুতীয়া কোচ ৰাজবংশী মানুহবোৰ ক'ত আছে। আৰু এইবোৰ চব তথ্য জনাৰ পিছত আমাৰ বিভিন্ন যে দাবী ছটা জনগোষ্ঠী জনজাতিকৰণৰ, আমাৰ আদিবাসী সমাজৰ কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত বহু তেওঁলোকে সুবিধা আমাৰ অসমৰ ৰাইজে পাব। লগতে আজি আমাৰ ৰাহুল ডাঙৰীয়াই কি কৈছে যে মাত্ৰ চেঞ্চাছ কৰিলে নহ'ব, আজি কলেজৰ ভিতৰত বহুত ST আৰু SC পষ্টবোৰ খালী হৈছে, ষ্টুডেণ্টৰ পষ্টবোৰ খালী হৈছে, প্ৰফেচৰসকলৰ পষ্টবোৰ খালী হৈছে। আমি ইয়াৰ চেঞ্চাছৰ ভিতৰত আমি চাবলৈ বিচাৰোঁ যে কোন কলেজত তেওঁলোকে ST SC পষ্ট আৰু ৰিক্ৰুটমেণ্টৰ ওপৰত জোৰ দিছে। আজি এই ধৰণৰ কথাবোৰ যে আমাৰ প্ৰকৃত সমাজৰ লগত যে জড়িত, আমাৰ গাঁৱৰ মানুহৰ লগত যে জড়িত হৈ থকাৰ কাৰণে ৰাইজে কংগ্ৰেছৰ সভালৈ আহিছে আৰু কংগ্ৰেছক সমৰ্থন কৰিছে। মোৰ সন্তান লৈ ব্যস্ত, মই এই অঞ্চলৰ সন্তান লৈ ব্যস্ত যে আজি তেওঁলোকে গাত কাপোৰ পিন্ধিবলৈ তেওঁৰ মা দেউতাৰ ওচৰত পইচা আছেনে নাই, তেওঁলোকৰ যি স্কুলত যায় তাত শিক্ষক আছেনে নাই, তেওঁলোকৰ ঘৰত খোৱাপানী আহেনে নাই, তেওঁলোকৰ বেমাৰী হ'লে চিকিৎসকৰ ওচৰত যেতিয়া যায় তেতিয়া ৰাস্তাটোৰ অৱস্থাবোৰ কেনেকুৱা, স্কুল যোৱাৰ ৰাস্তাৰ অৱস্থাবোৰ কেনেকুৱা। তো ৰাইজে দেখা পাইছে কংগ্ৰেছৰ বিজেপি ৰাজনীতিৰ মাজত পাৰ্থক্য, তেওঁ আমাৰ ল'ৰা ছোৱালী লৈ ব্যস্ত হৈ থাকক আৰু আমি অসমৰ জনসাধাৰণ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীৰ জীৱনলৈ ব্যস্ত। আৰু আমি বৰ্তমানৰ সময়ত আমি যিবোৰ কথা ক'বলগীয়া আছে আমি ক'লোঁ। আমি বৰ্তমান আজি ৰাহুল ডাঙৰীয়াৰ যে কাষ্ট চেঞ্চাছ যে আমাৰ হ'বগৈ, আমাৰ AICC বা নিৰ্দেশ আহিছে যে আমি এইবোৰ কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। লগে লগে আপোনালোকৰ আগৰ প্ৰশ্নৰ ওপৰত আৰু এটা যুক্তি মই দিবলৈ বিচাৰোঁ যে মাজতে বিজেপিয়ে ক'বলৈ আৰম্ভ কৰিলে যে আমি আৰু গৌৰৱ গগৈৰ লগত লাগি নাথাকোঁ, আমাৰ আৰু বিষয় আছে। কিন্তু যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মহিলাসকলক অপমানজনক কথাবোৰ ক'লে, অসমৰ মহিলাৰ স্বাভিমানৰ ওপৰত যেতিয়া দাগ লগালে, আকৌ সেই নিজৰ ভুলটো লুকাবলৈ কাৰণে আকৌ গৌৰৱ গগৈ কথা ক'বলৈ আৰম্ভ কৰিছে। তো এয়া হ'ল তেওঁলোকৰ ৰণকৌশল যে মহিলাসকলক পৰা ক্ষমা বিচৰাতকৈ তেওঁ আকৌ আমাৰ ব্যক্তিগত কথাবোৰ আনিবলৈ চেষ্টা কৰি আছে। কিন্তু ৰাইজে চব কথা বুজি পায়। মুখ্যমন্ত্ৰী মহোদয় যিদৰে মহাভাৰতত অহংকাৰৰ বাবে দুৰ্যোধনৰ পতন হ'ল, ৰামায়ণত ৰাৱণৰ পতন হ'ল, একে অহংকাৰৰ বেমাৰী বিজেপিত সোমাই গৈছে আৰু অহা বছৰ পতনৰ কাৰণ এই অহংকাৰটোৱে হ'ল। 11 তাৰিখে ফলাফল দেখা পাম, তেতিয়া আমি যেতিয়া চব কথা গম পাই যাম। 11 তাৰিখলৈকে লৰি থাকিলে হ'ল। ধন্যবাদ। আৰু বৰ্তমান মুখ্যমন্ত্ৰী তেওঁ যে অসমৰ আইসকলক যে অপমান কৰিলে, আমি সেই কথাৰ ওপৰত আমি জোৰ দিছোঁ।